নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অখবৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 54 বছৰ পুৰণি শিৱ মন্দিৰ উদ্ধাৰ কৰা হৈছে হিন্দুৰ ভক্তৰ ওপৰত মুছলমান লোকৰ পুষ্পবৃষ্টি মুসলিম অধ্যুষিত অঞ্চলত উদ্ধাৰ কৰা হল শিৱ মন্দিৰ থুৰা মাটি হাতি বৰবাদ মন্দিৰ উদ্ধাৰ হোৱাত হিন্দু ভক্তৰ ওপৰত মুছলমান লোকৰ পুষ্পবৃষ্টি মন্দিৰ উদ্ধাৰ হোৱাত হিন্দু ভক্তৰ ওপৰত মুছলমান লোকৰ পুষ্পবৃষ্টি জৰাজীৰ্ণ হৈ পৰা শিৱ মন্দিৰ উদ্ধাৰক লৈ এতিয়া উৎসুকতা শিৱ মন্দিৰ পুনৰুদ্ধাৰৰ পাছতে চলিলে পূজা অৰ্চনা এইবাৰ উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰত উদ্ধাৰ কৰা হৈছে এই শিৱ মন্দিৰটো পৰৱৰ্তী খবৰটো হৈছে रोजगार মেলাৰ অধীনতে ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে रोजगार মেলাত ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক যুৱতীসকলক ৭১,০০০তকৈ অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিছে रोजगार মেলাৰ জৰিয়তে নিযুক্তি সৃষ্টিক অগ্ৰাধিকাৰ দিয়াৰ দিশত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত আলোকপাত কৰিছে এই পদক্ষেপ সমূহে যুৱক যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু যুৱক সবলীকৰণত অৰিহণা যোগোৱাৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত रोजगार মেলাত অংশগ্ৰহণ কৰে আৰু নিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰিছে আজি গুৱাহাটীৰ रोजगार মেলাত মুঠ ৩৩৫ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে সমবেত লোকসকলক ভাৰ্চুৱেলি সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেখেতে যোৱা নিশা কুৱেইট ভ্ৰমণ সামৰি আহিছে কুৱেইটত তেখেতে ভাৰতীয় যুৱক যুৱতী আৰু পেছাদাৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে আজি দেশৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এক নতুন আৰম্ভণিও হৈছে আপোনালোকৰ বছৰ জোৰা সপোনবোৰ বাস্তৱায়িত হৈছে বহু বছৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গৈছে ২০২৪ চনৰ এই বিদায় বেলাই আপোনালোকৰ বাবে নতুন সুখ আনন্দ কঢ়িয়াই আনিছে মই আপোনালোক সকলোৱে আৰু আপোনালোকৰ পৰিয়ালৰ আন্তৰিক অভিনন্দন জনাইছো বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী খবৰটো হৈছে কেবিনেট বৈঠকখনতে ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত বৰগাঁও গাঁওবুঢ়াসকলে লাভ কৰিব চৰকাৰী দৰমহা সোমবাৰে ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেটৰ এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হৈছে এই বৈঠকতে অধ্যক্ষতা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্য গুৱাহাটীস্থিত জনতা ভৱনৰ পৰা এই বৈঠকত ৯ গৰাকী মন্ত্ৰীয়ে অনলাইন যোগে অংশগ্ৰহণো কৰিছে ইয়াৰ উপৰি মন্ত্ৰী ৰঞ্জিত দাসে বঙাইগাঁৱৰ পৰা আৰু কৌশিক ৰায়ে শিলচৰৰ পৰা বৈঠকত সংযুক্ত হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আজিৰ এই বৈঠকৰ অন্তত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে আজি কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ক্ৰমে বিনা বেতনে কাম কৰি থকা গাঁওবুঢ়াসকলে লাভ কৰিব দৰমহা বনগাঁৱৰ গাঁওবুঢ়াসকলে লাভ কৰিব চৰকাৰী দৰমহা ৯,০০০ টকাকৈ প্ৰদান কৰা হ'ব এই দৰমহা উল্লেখযোগ্য যে অসমত বনগাঁও অৰ্থাৎ ফৰেষ্ট ভিলেজ আছে মুঠ ১,৪৫০খন এই গাঁওকেইখনৰ গাঁওবুঢ়াসকলে লাভ কৰিব দৰমহা তথা মাননি ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে আসাম স্কিল চেণ্টাৰ স্থাপনৰ বাবে কেবিনেটে বৈঠকত লোৱা হৈছে সিদ্ধান্ত ইয়াৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলে লাভ কৰিব কৰ্ম সংস্থাপনৰ সুবিধা আসাম স্কিল চেণ্টাৰৰ মূল কেন্দ্ৰ স্থাপন হ'ব গুৱাহাটীত আনহাতে ২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও অৱগত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে অৰুণোদয় আঁচনি সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অধীনত লোৱা
এই আঁচনিৰ অধীনত ধন লোৱা চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা চৰকাৰী সূত্ৰে জনোৱা অনুসৰি 682 জন নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লৈ আছে এই আটাইকেইগৰাকীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু প্ৰশান্ত ফুকন আন এটা খবৰ হৈছে এবাৰ ৰাজ্যিক বিজেপি নিৰ্বাচনত পৰিচালনা আৰু ইস্তিয়াৰ কমিটি গঠন পঞ্চায়ত নিৰ্বাচনত এটা ডাঙৰ খবৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি হোৱাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যিক বিজেপিত সোমবাৰে ভাৰতীয় জনতা পাৰ্টি প্ৰদেশ কংগ্ৰেছৰ অসম প্ৰদেশে এখন নিৰ্বাচন পৰিচালনা কমিটিৰ লগতে ইস্তিয়াৰ কমিটি গঠন কৰিছে ইয়াৰ উপৰিও এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে জিলা ভিত্তিক প্ৰভাৰী আৰু সহ ভাৰপ্ৰাপ্ত সকলৰ এক বিস্তৃত তালিকা প্ৰকাশ কৰিছে তালিকাত প্ৰকাশিত তালিকা অনুসৰি বিজেপি নেতা পল্লৱ লোচন দাসক নিৰ্বাচনৰ পৰিচালনা কমিটিৰ আহ্বায়ক হিচাপে নিযুক্তি দিছে ৰাজ্যিক বিজেপিয়ে এইদৰে এই কমিটিত অশোক ভট্ট ৰয় ৰাজদীপ ৰায় আৰু অজয় কোঁৱৰক সহ আহ্বায়ক হিচাপে নিযুক্তি দিছে আনহাতে ইস্তিয়াৰ কমিটিৰ নেতৃত্ব প্ৰদান কৰা হৈছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক এই কমিটিত নৱনিৰ্বাচিত বিধায়ক দীপুৰঞ্জন শৰ্মা আৰু পুলক গোহাঁইক সহ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে ইফালে নিৰ্বাচন পৰিচালনা কমিটিৰ সদস্যসকলক হৈছে তৃণামণি মৈদাৰী স্বপ্না বনিয়া অশ্বিনী ৰায় চৰকাৰ মুন স্বৰ্ণকৰ প্ৰভাস দত্ত ইন্দ্ৰ গগৈ অৰুণ মৰাণ ঋতুপৰ্ণ বৰুৱা আৰু প্ৰতাপ কছাৰী একেদৰে ইস্তিয়াৰ কমিটিৰ সদস্য কেইজন ক্ৰমে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰমেশ পেগু ৰেখাৰিণী দাস বড়ো প্ৰদীপ ঠাকুৰীয়া মিহিৰেশ্বৰ বসুমতাৰী ৰীতা তালুকদাৰ অমিতাভ ৰায় আৰু মিঠানাথ বৰা পৰৱৰ্তী অমিত শ্বাহৰ মন্তব্যৰ এবাৰ প্ৰতিবাদ দলিত ছাত্ৰ ছাত্ৰীৰ বাবে আম্বেদকাৰ বৃত্তি ঘোষণা কেজৰিৱালৰ অহা বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দলিতসকলৰ হৃদয় জয় কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ সাহসীয়া আম আদমি পাৰ্টিয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে উল্লেখযোগ্য যে শেহতীয়াকৈ লোকসভাৰ শীতকালীন অধিৱেশনত অমিত শ্বাহৰ আম্বেদকাৰ ফেশ্বন বুলি কৰা মন্তব্যই সংসদত আলোড়নৰ সৃষ্টি কৰিছে বিৰোধীয়ে সামূহিকভাৱে ইয়াৰ প্ৰতিবাদ কৰিছে অমিত শ্বাহৰ পৰা বিৰোধীয়ে ক্ষমা বিচাৰিছে শনিবাৰে এক সমাৱেশত ভাষণ দি দলিত ছাত্ৰ ছাত্ৰীৰ বাবে নতুন আঁচনি ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে সংবিধানৰ পিতৃ আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা অসন্মানজনক মন্তব্যৰ প্ৰতিবাদ স্বৰূপে এই প্ৰকল্প আৰম্ভ কৰিছে বুলি উল্লেখ কৰিছে আপৰ মুৰব্বী গৰাকীয়ে